যিসকল মানুহৰ নাম চৰকাৰী টয়লেটৰ নতুন লিষ্টত অন্তৰ্ভুক্ত হৈ আছে কিন্তু এতিয়ালৈকে চৰকাৰী টয়লেটৰ প্ৰথম কিস্তি ৯,০০০ টকা সোমোৱা নাই সেই সকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে যদি অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব কিয়নো এইটো ভিডিঅ'ৰ মাজত আপোনালোকক জনাম যে যিসকল মানুহে চৰকাৰী টয়লেটৰ প্ৰথম কিস্তিৰ ৯,০০০ টকা সোমোৱা নাই সেই সকল মানুহে কি কৰিব লাগিব তো এইখন কাম আপোনালোকে কিন্তু অতি সোনকালে কৰিব লাগিব যদিহে চৰকাৰী টয়লেটৰ প্ৰথম কিস্তিৰ টকা আপোনালোকে পাব বিচাৰে তো কি কাম কৰিব লাগিব এতিয়া জনাইছো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব তো ইয়াৰ কাৰণে মই অফিচিয়েল ৱেবছাইটটো ওপেন কৰি ৰাখিছো আপোনালোকে যদি ওপেন কৰিব নোৱাৰে তেন্তে ভিডিঅ'ৰ মাজত জনাই দিম অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব তো ওপেন কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা ইন্টাৰফেস আহিব অহাৰ পিছত স্ক্ৰল ডাউন কৰি আপোনালোকে অকমান তলত আহিব লাগিব তো স্ক্ৰল ডাউন কৰি অকমান তলত আহিলে আপোনালোকে লেফট সাইডত কেইটামান অপচন চাব পাৰিব ইয়াৰ মাজৰ পৰা তৃতীয় নম্বৰত লজ পাব্লিক গ্ৰিভেন্স লিখা আছে এইটো অপচনত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত এনেকুৱা ইন্টাৰফেস আহিলে স্ক্ৰল ডাউন কৰি তলত আহি আই এগ্ৰি ডেট মাই গ্ৰিভেন্স লিখা আছে এইটো অপচনত টিক কৰি তলত সাবমিট অপচনত ক্লিক কৰি দিব লাগিব তো সাবমিট অপচনত যেতিয়া ক্লিক কৰিব আপোনালোকক দেখুৱাই আছো আপোনালোকৰ সন্মুখত এনেকুৱা ইন্টাৰফেস আহিব অহাৰ পিছত স্ক্ৰল ডাউন কৰি অকমান তলত আহিব লাগিব স্ক্ৰল ডাউন কৰি অকমান তলত আহিলে ইয়াতে লিখা চাব পাৰিব মোৰ মিনিষ্টাৰী ডিপাৰ্টমেন্টছ ষ্টেট গভৰ্ণমেন্ট তো এইটো অপচনত ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা কেইটামান অপচন আহিব অহাৰ পিছত স্ক্ৰল ডাউন কৰি অকমান তলত আহিব স্ক্ৰল ডাউন কৰি অকমান তলত আহিলে ইয়াতে এটা অপচনত চাব পাৰিব ড্ৰিংকিং ওয়াটাৰ এণ্ড স্যানিটেশন লিখা আছে এই অপচনটোত আপোনালোকে ক্লিক কৰি দিব তো এই অপচনটোত যেতিয়া ক্লিক কৰিব এনেকুৱা ইন্টাৰফেস আহিব অহাৰ পিছত ইয়াতে প্ৰথমে মিনিষ্টাৰী ডিপাৰ্টমেন্টৰ ড্ৰিংকিং ওয়াটাৰ এণ্ড স্যানিটেশন লিখা চাব পাৰিব আপোনালোকে তাৰ তলৰ অপচনত ক্লিক কৰিব তাৰ তলৰ অপচনত ক্লিক কৰি দিলে দ্বিতীয় নম্বৰ লিখা চাব পাৰিব স্বচ্ছ ভাৰত মিছন ৰিলেটেড ৰুৰেল তো এইটো অপচনত আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ পিছত তাৰ তলৰ অপচনত ক্লিক কৰিব তাৰ তলৰ অপচনত ক্লিক কৰি নেক্সট লেভেল ক্যাটেগৰি যে লিখা আছে ইয়াতে ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱা কেইটামান অপচন আহিব ইয়াৰ মাজৰ পৰা টয়লেট ৰিলেটেড যে লিখা আছে এই অপচনটোত আপোনালোকে ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত এনেকুৱা ইন্টাৰফেস আহিলে তাৰ নেক্সট অপচনত আপোনালোকে ক্লিক কৰি দিব ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱা কেইটামান অপচন আহিব ইয়াৰ মাজত আপোনালোকে এটা অপচনত লিখা চাব পাৰিব আপোনালোকক দেখুৱাইছো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব তো অপচন কেইটা স্ক্ৰল ডাউন কৰি একেবাৰে তলত আহিলে ইয়াতে লিখা চাব পাৰিব টয়লেট ডিলে ইনসেন্টিভ পেমেন্ট টয়লেট ডিলে ইন ইনসেন্টিভ পেমেন্ট যে লিখা আছে এই অপচনটোত আপোনালোকে ক্লিক কৰিব লাগিব যদিহে আপোনালোকৰ বেংক একাউণ্টত এতিয়ালৈকে চৰকাৰী টয়লেটৰ টকা সোমোৱা নাই তো এই অপচনটোত ক্লিক কৰাৰ পিছত তলত ষ্টেট যে লিখা আছে ষ্টেট অপচনত ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত 4 নম্বৰ লিখা চাব পাৰিব আসাম আসাম যে লিখা আছে আসাম ষ্টেটটো সিলেক্ট কৰি তলত লিখা চাব পাৰিব লোকেশন অফ কমপ্লেইন তো লোকেশন অফ কমপ্লেইন যে লিখা আছে এই ঘৰত আপোনালোকে নিজৰ গাঁৱৰ নামখন লিখি দিব তো গাঁৱৰ নামখন লিখি দিয়াৰ পিছত ইয়াতে লিখিব লাগিব আপোনালোকে গ্ৰিভেন্সৰ ডিটেইলছ তো গ্ৰিভেন্সৰ ডিটেইলছত আপোনালোকে লিখি দিব যে আপোনালোকে চৰকাৰী টয়লেটৰ কাৰণে আবেদন কৰিছিল আপোনালোকৰ চৰকাৰী টয়লেটৰ ৰেজিষ্ট্ৰেচন নাম্বাৰটো লিখি দিব লিখি দিয়াৰ পিছত লিখিব যে আপোনালোকে চৰকাৰী টয়লেটৰ আবেদন কৰাৰ পিছত এতিয়ালৈকে চৰকাৰী টয়লেটৰ টকাখিনি পোৱা নাই গতিকে আপোনালোকক যাতে অতি সোনকালে চৰকাৰী টয়লেটৰ টকাখিনি সোমাই দিয়ে সেই কাৰণে ইয়াতে অকমান ৰিকুৱেষ্ট কৰি লিখি দিব লিখি দিয়াৰ পিছত তলত লিখা চাব পাৰিব চুজ ফাইল যে লিখা আছে এই অপচনটোত ক্লিক কৰি আপোনালোকে চৰকাৰী টয়লেটৰ ষ্টেটাছৰ এখন ফটো ইয়াতে আপলোড কৰি দিব তো চৰকাৰী টয়লেটৰ ষ্টেটাছ যদি আপোনালোকে উলিব নোৱাৰে সেই ক্ষেত্ৰত মোৰ চেনেলত ভিজিট কৰিব মই আগতীয়াকৈ এখন ভিডিঅ' বনাই থৈছো সেই ভিডিঅ'খনৰ পৰা চাই আপোনালোকে চৰকাৰী টয়লেটৰ ষ্টেটাছটো উলাই ল'ব তো ষ্টেটাছটো আপলোড কৰাৰ পিছত তলত লিখা চাব পাৰিব নেক্সট যে লিখা আছে এইটো অপচনত ক্লিক কৰি আপোনালোকে ফাইনাল সাবমিট কৰি দিব ফাইনাল সাবমিটটো কৰাৰ লগে লগে চৰকাৰৰ ওচৰত আপোনালোকক চৰকাৰী টয়লেটৰ টকাখিনি প্ৰদানৰ কাৰণে ৰিকুৱেষ্ট গুচি যোৱাৰ পিছত চৰকাৰে ভেৰিফিকেশ্যন কৰি কিন্তু আপোনালোকক চৰকাৰী টয়লেটৰ টকাখিনি সোমাই দিব তো এতিয়া আপোনালোকক দেখুৱাইছো অফিচিয়েল ৱেবছাইটটো কেনেকৈ ওপেন কৰিব লাগিব ইয়াৰ কাৰণে নিজৰ মোবাইলৰ ক্ৰোম ব্ৰাউজাৰটো ওপেন কৰি সাৰ্চ বাৰত জাস্ট লিখিব পিজি পোৰ্টেল তো পিজি পোৰ্টেল লিখি সাৰ্চ কৰি দিলে এনেকুৱা ইন্টাৰফেস আহিব ইয়াতে আপোনালোকে CPGRAMS যে লিখা আছে এইটো অপচনত ক্লিক কৰি দিব তো ইয়াতে ক্লিক কৰাৰ লগে লগে অফিচিয়েল ৱেবছাইটটো ওপেন হ'ব ওপেন হোৱাৰ পিছত ইয়াতে প্ৰথমে আপোনালোকে
লগইন আইডি বনাব লাগিব। লগইন আইডি বনোৱাৰ কাৰণে স্ক্ৰল ডাউন কৰি অকমান তলত আহিলে ইয়াতে এটা অপচনত লিখা চাব পাৰিব ক্লিক হিয়াৰ টু সাইন আপ। তো ক্লিক হিয়াৰ টু সাইন আপ যে লিখা আছে এইটো অপচনত ক্লিক কৰি দিব লাগিব। ইয়াতে ক্লিক কৰাৰ লগে লগে এনেকুৱা ইণ্টাৰফেচ আহিব। ইয়াতে প্ৰথমে আপোনালোকৰ নাম দিব লাগিব, তাৰপিছত জেণ্ডাৰ, তাৰপিছত এড্ৰেছ, তাৰপিছত লোকেলিটি, তাৰপিছত আপোনালোকৰ কাণ্ট্ৰি দিব লাগিব, তাৰপিছত ষ্টেট যে লিখা আছে ষ্টেট অপচনত ক্লিক কৰি 4 নম্বৰৰ পৰা আসাম ষ্টেটটো সিলেক্ট কৰিব, তাৰপিছত মোবাইল নম্বৰ দিব, তাৰপিছত ডিষ্ট্ৰিক্ট সিলেক্ট কৰিব, তাৰপিছত ইয়াতে ফোন নম্বৰ দিব, ইমেইল এড্ৰেছ দিব, তাৰপিছত এটা অপচনত লিখা চাব পাৰিব আৰ ইউ এন এক্স সাৰ্ভিসমেন। আপোনালোকে যদি আগতে কোনো চৰকাৰী চাকৰি কৰিছিল সেই ক্ষেত্ৰত ইয়েছ অপচনত ক্লিক কৰি দিব, অন্যথা নো অপচনত ক্লিক কৰি দিব। তো এইখিনি কৰাৰ পিছত তলত চাব পাৰিব কেপচা কেইটা কেপচা ঘৰত বহাই সাবমিট অপচনত ক্লিক কৰি প্ৰথমে ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব। কৰি লোৱাৰ পিছত আকৌ লগইন পেজত গুচি আহি আপোনালোকৰ মোবাইল নম্বৰ আৰু পাছৱৰ্ডটো বহাই তলত লগইন অপচনত ক্লিক কৰি আপোনালোকে লগইন কৰি ল'ব। লগইন কৰি লোৱাৰ পিছত মই যেনেকুৱাকৈ দেখুৱালো চৰকাৰী টয়লেটৰ টকাখিনি সোনকালে আপোনালোকক প্ৰদান কৰাৰ কাৰণে চৰকাৰক এনেকুৱাকৈ ৰিকুৱেষ্ট কৰিব। তো আজি ইমান এই ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। লগতে মোৰ চেনেলত নতুন হ'লে এনেকুৱা নতুন নতুন ভিডিঅ' সকলোতকৈ আগত পাবলৈ প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো ধন্যবাদ।